প্ৰকৃতিৰ দান ভৰলু নৈৰ ওপৰত চলিছে ভয়াৱহ আক্ৰমণ। দেশৰ ভিতৰতে অত্যধিক প্ৰদূষিত নৈ ভৰলু, চৰকাৰ মৌন কিয়? গুৱাহাটী মহানগৰক কৃত্ৰিম বানমুক্ত কৰাৰ বাবে ভৰলুক ব্যৱহাৰ কৰক। গুৱাহাটী উন্নয়ন বিভাগৰ চৰম অকৰ্মণ্যতাৰ সাক্ষী কৰ্তব্যময় নদীখন। প্ৰকৃতিয়ে গুৱাহাটী মহানগৰবাসীৰ সুযোগ সুবিধাৰ বাবে বহু ব্যৱস্থা কৰি দিছে। পিছে পৰিতাপৰ কথা, আমি কেৱল সেই সুযোগ সুবিধা গ্ৰহণ কৰিব পৰা নাই। মহানগৰখনৰ কৃত্ৰিম বান তথা অতিৰিক্ত বৰষুণৰ পানী ওলাই যোৱাৰ বাবে ভৰলু নৈ, বাহিনী নৈ, বশিষ্ঠ নৈ প্ৰকৃতিয়েই দিছে। অতিৰিক্ত পানী জমা কৰাৰ বাবে বিশাল শিলহাকু বিল, বৰচলা বিল, সৰুচলা বিল, দ্বীপৰ বিল, তাপেৰ বিল প্ৰকৃতিয়েই দিছে। প্ৰশ্নটো হ'ল, প্ৰকৃতিয়ে দিয়া এই ব্যৱস্থাসমূহক গুৱাহাটী মহানগৰৰ দায়িত্বত থকা চৰকাৰ, মন্ত্ৰী তথা বিষয়াসকলে ব্যৱহাৰ কৰিবলৈ অপাৰগ কিয়? গুৱাহাটীৰ মাজেদিয়েই বৈ গৈছে ঐতিহাসিক ভৰলু নৈ। বৰ্তমান কলাপানীৰ নৈ বুলি পৰিচিত। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ তথ্য মতে দেশৰ ৩৫১খন নদীৰ ভিতৰত ১৫৭খন নদী প্ৰদূষিত নদী। ১৫৭খন নদীৰ ভিতৰত ৪৪খন অত্যাধিক প্ৰদূষিত নদী। ইয়াৰ ভিতৰত আমাৰ এই ভৰলু নদীখনো অন্যতম। এই ভৰলুৰ কলাপানী ব্ৰহ্মপুত্ৰত পৰে আৰু ব্ৰহ্মপুত্ৰৰ পানী অসমবাসীয়ে ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ কৰ্তৃপক্ষ, বিভাগীয় মন্ত্ৰী অশোক সিংহল অতি ৰহস্যজনকভাৱে নিমাত। (২০১৮) চনৰ তথ্য মতে মহানগৰখনৰ বিভিন্ন ঠাইত ৩৫০টাতকৈও অধিক সৰু ডাঙৰ নলা নৰ্দমাই নগৰৰ বৰ্জিত পানী কঢ়িয়াই ভৰলুত পেলায়। যোৱা ৬টা বছৰত ইয়াৰ সংখ্যা ৫০০ৰো অতিক্ৰম কৰিছে। সেইবাবেই এছাম সচেতন নাগৰিকে ছেভ ভৰলু তথা ভৰলুক বচাওক আন্দোলন আৰু জনমত গঠন কৰিবলৈও বাধ্য হৈছে। গুৱাহাটী মহানগৰৰ কৃত্ৰিম বান সমস্যা সমাধান কৰাৰ বাবেও ভৰলু নৈক পুনৰুজ্জীৱিত কৰাৰ বাবে অতিকেই প্ৰয়োজন। মেঘালয়ৰ পৰা নামি অহা বাহিনী নৈখনে ৰাধা গোবিন্দ বৰুৱা পথৰ জোনালী তিনিআলিত ৰাস্তা পাৰ হৈ ভৰলু নামেৰে পৰিচিত হৈছে। ব্ৰহ্মপুত্ৰত পৰালৈকে ৬.২ কিলোমিটাৰ পথত ভৰলু নৈয়ে জোনালীৰ পাছত অনিল নগৰ, ৰাজগড়, লাচিত নগৰ, ভৱিষ্যনিধি কাৰ্যালয়ৰ কাষেৰে গুৱাহাটী শ্বিলং পথ অতিক্ৰম কৰি ৰূপনগৰৰ কাষেৰে মাজাৰৰ কাষেৰে গোপীনাথ নগৰ অতিক্ৰম কৰিছে। ইয়াৰ পাছত ফটাহিল পথৰ কাষে কাষে গৈ প্ৰাগজ্যোতিষ কলেজৰ সন্মুখেৰে গৈ ভৰলু মুখত অৰ্থাৎ ব্ৰহ্মপুত্ৰত পৰিছে। জোনালীত ভৰলু নৈৰ আৰম্ভণিৰ পৰা ৰূপনগৰৰ কাষলৈকে নৈখন কিছু অংশ বহল কৰি দুয়োপাৰ পকীবেৰ নিৰ্মাণ কৰিছিল। ১৫ ফুট দকৈ পকী নলা কৰাৰ ব্যৱস্থা আঁচনিখন কিন্তু সম্পূৰ্ণ কৰাত নহ'ল। ফলত ভৰলুৰ তলত কেইবা ফুটলৈকে গেট থকা জাবৰেৰে পৰিপূৰ্ণ হৈ পানীৰ প্ৰৱাহৰ পৰিমাণ কমি গ'ল। ভৰলুৰ পৰিকল্পনাৰ নামত কোটি কোটি টকা ব্যয় কৰা হয়, কিন্তু ভৰলু পৰিষ্কাৰ কৰা নহয়। উলুবাৰীৰ মাঝাৰৰ পৰা ভৰলুৰ গতি অতি মন্থৰ হৈ পৰে কিয়? এই প্ৰসংগত আজিও আলোচনা তথা ব্যৱস্থা গ্ৰহণ কৰা নহ'ল, কাৰণ সেই অঞ্চলৰ পৰা ভৰলু মুখলৈ ভৰলুৰ পাৰত বিশেষ ব্যৱসায়ী শ্ৰেণীৰ দখলত আছে। তেওঁলোকৰ মনত দুখ দিব নিবিচাৰে যিকোনো চৰকাৰে। জোনালীৰ পৰা ভৰলু মুখলৈ নিৰবিচ্ছিন্নভাৱে পানী বৈ যাব পৰা হ'লে নিশ্চয় কিছু পৰিমাণে হ'লেও মহানগৰখন কৃত্ৰিম বানৰ পৰা ৰক্ষা পৰিব। কেৱল পাম্পেৰে কৃত্ৰিম বান নিয়ন্ত্ৰণ নিশ্চয় সম্ভৱ নহয়। সাময়িক সকাহহে হ'ব। সমস্যাৰ স্থায়ী সমাধানৰ প্ৰয়োজন। ভৰলু নৈ সম্পূৰ্ণ পৰিষ্কাৰ হ'ব লাগিব। তাৰ বাবে নাগৰিকৰ ঘৰ, ব্যৱসায় প্ৰতিষ্ঠান আৰু বিভিন্ন কাৰ্যালয়ৰ অতি দূষিত সামগ্ৰী
মলমূত্ৰ আদি ভৰলু নৈত নেপেলাই ইয়াৰ বিকল্প ব্যৱস্থা কৰোৱাব লাগিব। এই প্ৰসংগত পৰৱৰ্তী সময়ত নতুন সময়ৰ যোগেদি আমি অধিক আলোচনা আগবঢ়াম।